দুদিনমানৰ আগত যে এই গডৰেজটো লৈছিলোঁ কাপোৰ নাই যোৰা বুলি, আৰু কিমান দিনো হৈছিলে কাপোৰ ভৰ্তি হ'লেই দেখিছেনে। আৰু এতিয়া যদি মই আকৌ নতুন কাপোৰ কিনো, মোৰ মানে এতিয়া আকৌ থ'বলৈ জেগা নাই, কি যে হ'ব। আৰু ৰ'ব, মই বস্তুটো দেখাইছোঁ। এইফালে চাওক, নতুন কাপোৰ এযোৰ ল'লোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব। এযোৰ নুনি কটনৰ, এইযোৰ আৰু এযোৰ আছে, এইযোৰ দেখিছেনে, একদম মন পচন্দৰ। সেইদিনা গৈছিলোঁ দোকানলৈ, ভাল লাগিলে, দুইযোৰ একেলগে লৈ গুচি আহিলোঁ। আৰু ভাল লাগিছে নাই ক'বচোন। নতুন কাপোৰ কিনিছোঁ এতিয়া, কিন্তু থ'বলৈ জেগা নাইকিয়া হৈ গৈছে। মানে আকৌ এটা ল'ব লাগিব আৰু গডৰেজ, বুজি পাইছে নহয়। সঁচাকৈ দেই, আমাৰ মাইকী মানুহৰ কিমান কি যে বস্তু প্ৰয়োজন হৈ থাকে, আৰু বিশেষকৈ হাউচ ৱাইফবিলাকৰ কথা কম। ঘৰত থাকে যদিও বস্তু ইটো সিটো দৰকাৰ হৈয়ে থাকে। প্ৰত্যেকজনী মহিলাকে মানে কিনিবলৈ দৰকাৰ হৈয়ে থাকে। আৰু সকলো টাইমতেতো আৰু মানুহজনৰ ওচৰত হাতটো পাতিব নোৱাৰি, নহয় নে? মানে মই এতিয়া তেনেকুৱা, মানে মোৰ ক্ষেত্ৰত মই এটা কাম কৰি আছোঁ, মোৰ হ'ল দিন, মানে সেই কামটো কৰাৰ পিছত মোৰ হাতত মানে আপোনাৰ ডেইলি 500-1000 যিয়ে নহওক ডেইলি ইনকাম হৈ থাকে। আৰু সেই কামটো কৰাৰ পিছৰ পৰা মই নিজৰ মানে কিবা এটা বস্তু কিনিবলৈ চিন্তা নকৰোঁ, মানে এনেকুৱা হয়। মানে ঘৰতে থাকি পেলাই যদি সেই তেনেকুৱা এটা কিবা এটা পাই থাকোঁ হাততে, তেতিয়া আৰু কি লাগিছে আৰু ন। এতিয়া মই নিজৰো প্ৰয়োজনবোৰ পূৰ কৰোঁ, তাৰ লগতে মই ছোৱালীজনীৰ কাৰণেও কিবা এটা ভাল লাগিলে বা কিবা দৰকাৰ হ'লে মানে তাইৰ কাৰণে কিনি আনিব পাৰোঁ। আজিকালি খৰচৰ কথানো কি ক'ম, খৰচবোৰ দেখিছে নহয় দিনক দিনে, মানে ইমানেই বাঢ়িবলৈ লৈছে বস্তুবোৰৰ দাম। বজাৰলৈ কিবা এটা কিনিবলৈ গ'লে 10বাৰমান ভাবিব লগা হয়, এইটো কিনিম নে নিকিনিম, এনেকুৱা হয়। আৰু যিবিলাকৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ি আছে, তেওঁলোকৰ সেইটো এক্সট্ৰা খৰচ। আৰু এতিয়া আমাৰ এয়া কিমান ডাইপাৰ, বাপৰে কিমান ৱাইপছ, সেইবোৰ কিমান প্ৰয়োজন হৈ থাকে। লগতে সংসাৰৰ দায়িত্ব, কিন্তু উপাৰ্জন একেই। গতিকে এনেকুৱা সময়ত মানে মোৰ ওচৰত সমাধান আছে। আপোনালোকে ঘৰতে বহি নিজৰ আজৰি সময়খিনি নিজ ইচ্ছামতে ব্যৱহাৰ কৰি একদম নিজৰ ইনকাম নিজেই কৰিব পাৰিব। সমস্যাৰ সমাধানটো হৈছে SCOD ডেলিভাৰী সলিউশ্যন প্ৰতিষ্ঠান। এই প্লেটফৰ্মটোত কাম কৰিবলৈ মাত্ৰ হাতত আপোনাৰ এটা মোবাইল থাকিলেই হ'ল। আপোনালোকে ডাইৰেক্ট কাম আৰম্ভ কৰিবই পাৰিব। গৃহিণী, লগতে যুৱক যুৱতী আৰু চাকৰিয়াল সকলোৱে এই কামটো ধুনীয়াকৈ চলাই নিব পাৰিব। আজিৰ যুগত অকল এটা ইনকামক লৈ পেলাই মানে আমি চলিব নোৱাৰোঁ কেতিয়াও, যিমান যি মানে হৈছে আজিৰ যুগত বস্তুৰ দামৰ পৰা আদি কৰি। গতিকে সেইটো কাৰণে বহুত মানুহে ৱৰ্ক ফ্ৰম হোম এই মানে ব্যৱস্থাটো আচলতে বাছি লৈছে। আপুনিও যদি নিজৰ আৰু লগতে নিজৰ পৰিয়ালৰ আৰ্থিক সুৰক্ষাৰ বাবে চিন্তা কৰিছে, তেতিয়াহ'লে আপোনালোকে এই কামটোৰ লগত জড়িত হ'ব পাৰে। এই কামটোৰ বিষয়ে আৰু অধিকভাৱে জানিবলৈ হ'লে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰকেইটাৰ লগত যোগাযোগ কৰিব পাৰে, আৰু SCODৰ জৰিয়তে ঘৰৰ পৰা কাম কৰি নিজৰ সপোনবোৰ পূৰ কৰিব পাৰে।